বৰ্তমান মই উপস্থিত আছোঁ কাৱৈমাৰী চিনাতলি গাঁৱৰ নামঘৰৰ প্ৰাংগণত। আমি গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক এই কাৰ্যসূচী অবিৰতভাৱে চলাই আছোঁ আৰু চলাই গৈ থাকিম। যিহেতু 1 তাৰিখে যোৰহাটৰ প্ৰতিষ্ঠা দিৱস, 1 জুলাই তাৰিখে যোৰহাটৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি আজি এই গ্ৰন্থ দান আৰু গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আমি বৰ্তমান উপস্থিত আছোঁ চিনাতলি গাঁৱৰ নামঘৰৰ প্ৰাংগণত। আমি সৰু সৰু যিবিলাক ল'ৰা ছোৱালী আমি লগত পাইছোঁ তেখেতসকলৰ সৈতে কথা পাতিম আৰু তেখেতসকলক আমি কি কিতাপ দিছোঁ, কি পঢ়িছে, সকলো কথা আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম। তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশজ্যোতি চমুৱা। কোন ক্লাছত পঢ়িছা? ক্লাছ 9। ক্লাছ 9। ক'ত পঢ়িছা? জাজিমুখ জনজাতি উচ্চতৰ মাধ্যমিক। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অনুপল কলিতা। কোন ক্লাছত পঢ়িছা? ছাৰ মই এবাৰ 7ত। স্কুল একেখনে নেকি? তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম ৰিয়াজ কলিতা। কোন স্কুলত পঢ়িছা? নামটো কি কোৱা? ৰিয়াজ কলিতা। তোমাৰ নামটো কোৱা। ঋতুপ্ৰিয়া কলিতা। কোন ক্লাছত পঢ়িছা? এবাৰ ক্লাছ 5ত। ইয়াতে পঢ়িছা নে ক'ত? ইয়াতে। তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম নন্দন কলিতা। কোন ক্লাছত পঢ়িছা? 1। স্কুল এখনে ইয়াতে পঢ়িছা নেকি? ইয়াতে। তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম শংকুজ্যোতি কলিতা। কোন ক্লাছত পঢ়িছা? 6ষ্ঠ শ্ৰেণীত। ক'ত পঢ়িছা? জাজিমুখ জনজাতি হাইস্কুল হয়নে? তোমাৰ নামটো ক'বা। নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত কলিতা। কোন ক্লাছত পঢ়িছা? ক্লাছ 4। ক্লাছ 4। ক'ত ইয়াতে পঢ়িছানে? ইয়াতে। তোমালোকে কি কি কৰি ভাল পোৱা বাৰু? বিশেষকৈ তোমালোকৰ এই অঞ্চলত যিহেতু তোমালোকে সৰু সৰু ল'ৰা ছোৱালী, তোমালোকে গল্প পঢ়ানে? শিশু গল্প পঢ়ানে? শিশু কবিতা পঢ়ানে? আৰু এনেই শিশু আলোচনী তোমালোকে পঢ়ানে? আলোচনী পাইছা নাই? বা এই অঞ্চললৈ বাতৰি কাকত আহেনে বাৰু? নাহে। এই অঞ্চললৈ বাতৰি কাকত নাহে হয়নে? আলোচনীও তেনেকৈ ইয়াত নাই। তোমালোকে মা দেউতাক কোৱা নে যে এখন এখন আলোচনী পঢ়িব লাগে বা এখন বাতৰি কাকত পঢ়িব লাগে? তোমালোকে কোৱা নে বাৰু? এইটো ক'ৰ পৰা আনা? এনে আনিবলগীয়া হ'লে ক'ৰ পৰা আনা? মানে তিয়কৰ পৰা আনিব লাগে হয়নে? তিয়কৰ পৰাই বা লাইব্ৰেৰীত যিখিনি থাকে সেইখিনি পঢ়া। তাৰমানে তোমালোকৰ প্ৰাথমিকভাৱে যিখিনি ধৰি লোৱা, বিশেষকৈ বাতৰি কাকতত তোমালোকৰ ইয়াত আজিলৈকে ইয়াত কোনো বাতৰি কাকত তোমালোকৰ ইয়ালৈ নাই অহা হয়নে? আৰু আলোচনীও তেনেকৈ তোমালোকৰ ইয়াত নাই। আৰু বিশেষকৈ তোমালোকে অকল স্কুলৰ পাঠ্যপুথিৰ লগতে জড়িত হৈ থাকা হয়নে? স্কুলৰ পাঠ্যপুথি, কেতিয়াবা ছাৰ বাইদেউ চাগে লাইব্ৰেৰীলৈ কিতাপ আনিলে সেইখিনি পঢ়া, তাৰ বাদে বেলেগ কোনো ব্যৱস্থা নাই। তোমালোকে কি কি কৰি ভাল পোৱা বাৰু কোৱাচোন? তুমি কি কৰি ভাল পোৱা? মই খেলি ভাল পাওঁ। খেলি ভাল পোৱা। ভৱিষ্যতে কি হ'ম বুলি ভাবিছা বাৰু? ভৱিষ্যতে পুলিচ। পুলিচ হ'বা? মানে পুলিচ হ'বলৈহে মন আছে হয় নাই? তুমি কি হ'ম বুলি ভাবিছা বাৰু? ছাৰ পাইলট। পাইলট? ভাল বস্তু। তুমি কি হ'ম বুলি ভাবিছা? তুমি কি হ'ম বুলি ভাবিছা বাৰু? হা? কি হ'বা? তুমি কি হ'বা? তুমি ভাল কথা। তোমালোকে চাবা দেই, তোমালোকৰ এই অঞ্চলটো সৰ্বসাধাৰণতে পিছপৰা অঞ্চল বুলি আমি ক'ব লাগিব, যিহেতু নৈপৰীয়া অঞ্চল, জাজি নৈ কাষতে আছে হয় নাই? তোমালোকে ভাল মানুহ হ'ব লাগিব। তোমালোকে এনেই কবিতা চবিতা মুখস্থ আছেনে? তোমালোকৰ কিবা কিবি স্কুলৰ কবিতা মুখস্থ আছে নাই? আছে। এটা গাই দিয়াচোন। একোকে নেখাও আজি, একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবা ভাল চাই। দৈ মোক নালাগে গাখীৰৰ সৰ পালে, খেজুৰি গুৰ নেকি লৈ আহ এইফালে। আজি যদি অহা নাই ভীম চিম পালোৱান, তাৰ বাবে ভাজি থোৱা 2টামান আলুৱান। পাপৰ আছিল বোলে অঙঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চোন। ৰৌ মাছ ভজা আছে তাৰো 2 চকল দে, এই হ'ব লঘোণত আৰু একোকে নালাগে। কবি নৱকান্ত বৰুৱা। সুন্দৰ। তুমি কি গাবা? আমাৰ দেশ। কিবা গাবানে? হয় মানে এতিয়া গীত চিত জানা নাই? গীত জানানে? জানা? কি গাবা? গোৱা, যিটোকে ভাল পোৱা গোৱা, কিবা এটা গাই দিয়া। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, ছয় ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাতকায়ে মেলে কলা চুলি তাৰি, অৰুণোদয় তাত, ৰুইতে পখালি চৰণ দুখনি দিয়ে এগাখনি গাত। শুকলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুই লৈ সতে সৰিষাৰ। শুবিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমিক ধাৰা, আৰু কটগিৰি আছে শোভা কৰি আচলত নাচে তোৰ। কবি নৱকান্ত কবি অতুলচন্দ্ৰ হাজৰিকা। সুন্দৰ। তুমি কিবা গাবা? কি গাবা? গোৱা। বগলী বহলাই বহিছে
বোকা বিয়লি বেলা মুকুল বাগৰিছে ববচা বনতে বুটলি বেলা তুমি কি গাবা কোৱা নুপুৰে মাতে ৰুঞ্জুন নুপুৰে মাতে সখী যাবৰ বেলি আমাৰ হিয়াখনি বিষাদে চাতে সখী বিষাদে চাতে বিদায়ৰ পৰতে চলে চকুৰ পানী নাতে সখী চকুৰ পানী নাতে যোৱা সখী দিছো বিদায় মনতে ৰাখিবা সদায় এৰুনো কিহতে সখী এৰুনো কিহতে সখী এৰুনো কিহতে সুন্দৰ তুমি কি গাবা কোৱা ইমান আকাশ লাগে ইমান ভাল পৃথিৱী এখন ঘৰ আকাশ তাৰে চাল বেলি পৰিল পিছল খালে নেকি গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি বতাহ বেগেৰে আলি হ'লে নাই নৈ যায় কুবেৰে ভৰি পিছে নাই ডক্টৰ নিৰ্মল বৰুৱা তুমি কিবা গাবানে কোৱা কিবা এটা কোৱা বাৰু মই কথা সুধিলে তুমি কোৱা যে তোমালোকৰ ইয়াত যে আমি কিতাপ দিবলৈ আহিছোঁ তোমালোকে কেনেকুৱা পাইছা বাৰু কিতাপ দিয়াৰ কাৰণে ছাৰ ভাল পাইছা ধন্যবাদ আৰু এই বাৰ্তাটো তোমালোকে সকলোলৈকে নিবানে তুমি নিজেও পঢ়িবা যিখন কিতাপ পাইছা লগতে কাষৰ ওচৰৰ ল'ৰা ছোৱালীখিনিকো পঢ়িবলৈ দিবা দেই তুমি কিবা গাবা নগোৱা কি ক'বা কিতাপটো পাই কেনেকুৱা লাগিছে কিতাপটো পাই ভাল লাগিছে আৰু আপুনি আমাৰ এই অঞ্চলটোলৈ কিতাপ দিয়াৰ বাবে খুবেই ধন্যবাদ জনাইছোঁ আমি কিতাপ পঢ়ি ভাল মানুহ হ'ব খোজোঁ হয় তুমি যেহেতু কৈছা পুলিচ হ'ম বুলি কৈছা পুলিচ হ'লে নহ'ব পঢ়িব লাগিব হয় নাই আৰু অকল পাঠ্যপুথি পঢ়িলেই নহ'ব ইণ্টাৰভিউৰ কাৰণে যিকোনো বাহিৰা কিতাপো পঢ়িব লাগিব হয় নাই গতিকে তোমালোকক পাই আমি ভাল লাগিলে বিশেষকৈ এনেকুৱা আমি নৈপৰীয়া অঞ্চললৈ আহিছোঁ আগলৈ আহিম তোমালোকে খালি পঢ়াত মন দিব লাগিব দেই আজিলৈ আহোঁ ধন্যবাদ